ইউনাইটৰ আৰু লগতে আমাৰ ছাত্ৰ সংগঠন চাহ বাগিচাৰ যোগেদি আজি আমি যিটো ধৰ্ণা কাৰ্যসূচী 2 ঘণ্টা লৈছিলোঁ, সেই 2 ঘণ্টা কাৰ্যসূচীত অলৰেডি শ্ৰমিকে যথেষ্ট একত্ৰিত হৈছে। আমাৰ আজি ধৰ্ণাৰ কাৰ্যসূচী লোৱাৰ একমাত্ৰ কাৰণটো হ'ল যে আমাৰ যিখিনি প্ৰাপ্যসমূহ, যিহেতু সম্পাদক শান্তি কুজুৰ কৈ গ'লে, যিগিলা আমাৰ প্ৰাপ্যসমূহ, সেই প্ৰাপ্যসমূহ অলৰেডি আমাৰ বঞ্চিত হৈ আছে। পাৰ্মানেণ্ট যিটো আমি সাব ষ্টাফৰ কথা কৈছোঁ, ৰেংকৰ কথা কৈছোঁ, যিটো আজিকালি সাব ষ্টাফে মানে 3 পৰা 2 1 লৈকে যায়, 1 হৈ গ'লে তেওঁলোকে সাব ষ্টাফে ৰিটায়াৰমেণ্ট টকাটো পেঞ্চনটো পাই থাকিব। সেই বস্তু আমাৰ শ্ৰমিকে নাজানা গতিকে আমি যিহেতু কি মেনেজমেণ্টৰ লগে মালিক পক্ষৰ লগত আলোচনা কৰিছিলোঁ আৰু কৰাত তেওঁলোকে মানে এই বস্তুটো দিম বুলি কৰি আজি কমেও 3 বছৰ হৈ গ'ল বুলি যোৱাৰ পাছতহে আজি আমি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ল'ব লগা বাধ্য হৈছে। কিন্তু যদি এই 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী কৰাৰ পাছত যদি তেওঁলোকে কোনো ধৰণৰ ডিচিশ্যন নলয়, তেনেহ'লে আমি 19 তাৰিখে হয়তো 4 ঘণ্টা নহয়, একদিনো আমি কাম বন্ধ কৰিবলৈ বাধ্য হৈ যাম। আকৌ আমি যিটো আমি ৰেচন হিচাপে কৈছোঁ, ৰেচন যিটো আমাৰ ৰেচনটোৰ কথা ক'লে আপোনালোকে হয়, এই যিটো বিশুদ্ধ ৰেচন দি আছে, এই ৰেচনটো আমাৰ মানুহ খাবলৈ মানে খুব হুকুমত নহয়। যিটো খৰিটো আমাৰ ৰেচনত পৰে, মেডিকেলটো আমাৰ ৰেচনত পৰে, গতিকে সেই ৰেচনকেইটা আমি নাপালোঁ। আৰু আমি এটাই কৈ আছোঁ, যিটো চন্দনা চাহ বাগিচাৰ কথা আহিল, যে আমি চিৰিফ চন্দনা বাগিচা নহয়, অল অসমতে আমি এই বাগিচা প্ৰতি আন্দোলন চলি আছে। চন্দনা আজি বন্ধ হৈ গৈছিল, কিন্তু CMSে যাই ফালে আলোচনা কৰাৰ পাছত অলপ খুলিছে। আৰু চন্দনা চাহ বাগিচাত কমচে কম কোম্পানী নহয়, যিটো প্ৰাইভেট কোম্পানী হয়, গতিকে সেই হিচাপে চৰকাৰৰ নজৰ দিয়াটো উচিত। যিহেতু চৰকাৰক আমি বনাইছোঁ, চৰকাৰক আমি চাথ দিছোঁ MP MLA সময়ত, গতিকে তাতে নজৰ দিয়া দৰকাৰ। আজি তেওঁলোকে আমাক 12 টকা 50 পইচা আমাৰ অৰুণোদয় দি আছে। আমি কৈ আছোঁ বাৰে 12 টকা 50 পইচা অৰুণোদয় নালাগে, আমাক 12,000 টকা আমাক মান্থলি লাগে আমাৰ চাহ শ্ৰমিকক, যাতে আমাৰ চাহ শ্ৰমিক জীয়াই থাকিব। আমাক এই পাৰ্মানেণ্ট চলিউশ্যন লাগে, আমাক এই 5,000 চলিউশ্যন নালাগে। আমি কৈ আছোঁ চৰকাৰক যে যিহেতু আমি থিয় হৈ আপোনাক একত্ৰিত হৈ বনাইছোঁ, গতিকে 351 টকা 30 পইচা যিটো দিম বুলি আপোনালোকে কৈছিলে শ্ৰমিকক, সেইটো চৰকাৰক এই মিডিয়া যোগেদি ওলাই দিছোঁ, যাতে তেওঁলোকে এইখিনি সম্পূৰ্ণভাৱে যাতে চাহ শ্ৰমিকক আদায় দিয়ে। নহ'লে কিন্তু 26ত এই চাহ শ্ৰমিকে যেনেকৈ আজিকালি একত্ৰিত হৈছে, কিন্তু 26ত আমি তেওঁলোকক যি কৰিব লাগে আমি দেখুৱাই দিম। এইখিনিয়ে কৈছোঁ, ধন্যবাদ। চাহ শ্ৰমিকৰ প্ৰতিনিধি হিচাপে যে মেডিকেল যিহেতু কি ডক্টৰ নাই, আমাৰ ফাৰ্মাচিষ্ট নাথাকে, চিষ্টাৰ নাথাকে, BSc নাৰ্ছ নাথাকে, আৰু অলৰেডি এইবিলাক কোম্পানীয়ে আগতে যোগান ধৰিছিলে। আৰু এতিয়া যিহেতু কোম্পানী নিজা পইচা বচোৱাকৈ ডক্টৰ নাৰাখি আমাক প্ৰেৰণ কৰি দিয়ে ওদালগুৰি TMC বা GMC। কিন্তু ঠিক আছে, আমাৰ ভাল পাইছোঁ, আমাৰ চৰকাৰী ডক্টৰৰ লগত পঠাবৰ তেওঁলোকৰ অধিকাৰটো আছে। কিন্তু যিহেতু তেওঁলোকে এম্বুলেন্স পঠাই দিলে অকলে নহ'ব, যিহেতু আমাৰ টকা পইচা খৰচা হয়, তাতে মেডিচিন কিনিব লগা সক্ষম নহয়, মানুহে মেডিচিন ধাৰ দিব নোখোজে। গতিকে এইটো বহুত দুখৰজনক। গতিকে মই এই মিডিয়া যোগেদি শুকুৱাই দিছোঁ, যাতে চৰকাৰক আৰু কোম্পানীক যাতে তেওঁলোকে আমাৰ মেডিকেল চাহ বাগিচা মেডিকেলত যাতে তেওঁলোকে ডক্টৰ ভাল মানে চিকিৎসক দিয়াৰ কাৰণে অনুৰোধ কৰিছোঁ। আজি আমি অৰ্ঘাজুলি চাহ বাগিচাৰ শ্ৰমিক বন্ধুসকলৰ যিসমূহ সমস্যা আছে, সেই সমস্যাসমূহ সমাধানৰ দাবীত আমাৰ 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী পালন কৰা হ'ল। অৰ্ঘাজুলি চাহ বাগিচাৰ সমূহ শ্ৰমিক বৃন্দসকলে ইয়াতে ভাগ লৈছে। আমাৰ অসম চাহ মজদুৰ সংঘ মঙলদৈ শাখাৰ সভাপতি পৱন নায়ক ডাঙৰীয়া, সভাপতি বুলন নায়ক ডাঙৰীয়া, আটচাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি দীপ তাঁতী ডাঙৰীয়া, বুঢ়াজান আঞ্চলিকৰ সভাপতি আচাৰ চিত্ৰঘন চাহু ডাঙৰীয়া, CI2ৰ সভাপতি ৰাজেন তাঁতী ডাঙৰীয়াও ভাগ লৈছে। বিশেষকৈ আজি 3-4 বছৰ ধৰি অৰ্ঘাজুলি চাহ বাগিচাত মেনেজমেণ্টৰ লগত শ্ৰমিকৰ সমস্যাৰ সমাধানৰ বাবে মানে 10 বাৰ 12 বছৰলৈকে বহা হ'ল, যদি সমস্যাবিলাক সমাধান হোৱা নাই। বিশেষভাৱে আমাৰ অৰ্ঘাজুলি চাহ বাগিচাত যিবিলাক চাব ষ্টাফৰ যিসমূহ পদ খালী হৈ আছে, আজি 10-15 বছৰ ধৰি এই চাব ষ্টাফৰ পষ্টসমূহ খালী হোৱা নাই, এনে পৰি আছে। আৰু সেই পদসমূহ পূৰণ কৰাৰ দাবীত আমি আজি এই ধৰ্ণা কাৰ্যসূচী চলিছোঁ। তাৰ লগতে চাব ষ্টাফবিলাকৰ এটা গ্ৰেড হয়, প্ৰথমতে যেতিয়া এপইণ্টমেণ্ট পায় 3rd গ্ৰেড হয়, অলপ পুৰণা হ'লে B গ্ৰেড হয়, আৰু অলপ পুৰণা হ'লে A গ্ৰেড হয়। কিন্তু অৰ্ঘাজুলি চাহ বাগিচাত আজি গোটেইবিলাক চাব ষ্টাফৰ যিসকল কৰ্মচাৰী আছে, সকলোকে 3rd গ্ৰেডত ৰাখিছে, প্ৰমোশ্যন দিয়া একেবাৰে বন্ধ কৰি ৰাখিছে। সেইকাৰণে আজিৰ ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমি চাব ষ্টাফসকলক পদোন্নতি দিব লাগে, গ্ৰেড দিব লাগে বুলি পেলাই আমি
দাবী কৰিছোঁ। ঠিক তেনেকৈ আমাৰ ইয়াতে বহুত এনেকুৱা ড্ৰাইভাৰ আছে যিবিলাক ড্ৰাইভাৰে হয়তো প্ৰমোশ্যন পাব লাগিছিলে, আৰ্টিচান হ'ব লাগিছিলে, কিন্তু এতিয়াও ড্ৰাইভাৰসকলে ডেইলি ৰেটেডত কাম কৰি আছে, দৈনিক মজুৰিত কাম কৰি আছে। আজি ধৰণৰ কাৰ্যসূচীৰ যোগেদি আমি মেনেজমেণ্টক সকীয়াই দিছোঁ যে যিসকল ডেইলি ৰেটেড আমাৰ ড্ৰাইভাৰ আছে সেইসকলক পদোন্নতি কৰিব লাগে, ষ্টাফলৈকে পদোন্নতি দিব লাগে, আৰ্টিচানলৈকে পদোন্নতি দিব লাগে, সেইবুলি আমি দাবী কৰিছোঁ। আজি অৰ্গাজুলি চাহ বাগিচাৰ বহু শ্ৰমিকৰ ঘৰত কোৱাৰ্টাৰত খোৱা পানীৰ সমস্যা আছে। সময়মতে খোৱা পানী দিয়াৰ ব্যৱস্থা নহয়, ৰাতিপুৱা খোৱা পানী সময়মতে পানী নাহে, গধূলি সময়মতে পানী নাহে, যাৰ বাবে শ্ৰমিকসকলে সময়মতে কামত যাব নোৱাৰে। সেইকাৰণে আজিৰ এই ধৰণৰ কাৰ্যসূচীৰ যোগেদি আমি মেনেজমেণ্টক আমি সকীয়াই দিছোঁ যে সকলো শ্ৰমিকৰ কোৱাৰ্টাৰত বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব লাগে। ঠিক তেনেকৈ খৰি আমি 228 চেফটি আমি খৰি পাওঁ, প্ৰতিটো মজদুৰে নিজৰ নিজৰ কোৱাৰ্টাৰত 228 চেফটি খৰি পায়, যাতে খৰি সময়মতে ভাত বনাব পাৰে, কামত যাব পাৰে। কিন্তু অৰ্গাজুলি চাহ বাগিচাত আজি 1 বছৰ 1.5 বছৰ ধৰি খৰিবিলাক এতিয়াও পেণ্ডিং কৰি ৰাখিছে। সেইকাৰণে আমি মেনেজমেণ্টক আমি দাবী জনাইছোঁ যে খৰি সময়মতে দিয়াৰ ব্যৱস্থা কৰিব লাগে। বহুত শ্ৰমিকৰ ঘৰত লেট্ৰিনৰ ব্যৱস্থা নাই, বহুত শ্ৰমিকৰ ঘৰত লেট্ৰিন আছে যদিও ৰিপেয়াৰিং নোহোৱাৰ কাৰণে আজি সেই লেট্ৰিনসমূহ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। আমি আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমাক নতুনকৈ লেট্ৰিন বনাই দিয়াৰ ব্যৱস্থা কৰিব লাগে, আৰু আমি যিসমূহ লেট্ৰিন এতিয়াও ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই সেই লেট্ৰিনসমূহ বনাই দিয়াৰ ৰিপেয়াৰিং কৰাৰ ব্যৱস্থা কৰিব লাগে বুলি আমি আজি মেনেজমেণ্টক আমি দাবী জনাইছোঁ। ঠিক ঘৰবিলাক যিবিলাক আমাৰ কোৱাৰ্টাৰ আছে, লেবাৰ কোৱাৰ্টাৰ আছে, এই কোৱাৰ্টাৰসমূহ এতিয়াও থকাৰ অনুপযোগী হৈ পৰিছে। কিছুমান ঘৰত পানী এতিয়াও পৰে, বৰষুণ দিলে অলপ বৰষুণ দিলে পানী পৰে, থাকিব নোৱাৰে, বিচনাত পানী পৰে, পাকঘৰত পানী পৰে, বহুত ঘৰত চিলিঙৰ ব্যৱস্থা নাই। গতিকে আমাৰ দাবী হ'ল যে শ্ৰমিকক থকাৰ উপযোগী হোৱাকৈ ঘৰ বনাই দিয়াৰ ব্যৱস্থা কৰিব লাগে, চিলিং দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাতে শ্ৰমিকসকলে দিনৰ দিনটো কাম কৰি অহাৰ পিছত যাতে ভালকৈ ঘৰত থাকিব পাৰে, পানী যাতে ঘৰত নোসোমায়, তাৰ বাবে আজি মেনেজমেণ্টক আমি দাবী জনাইছোঁ। আৰু নহ'লে অহা 19 তাৰিখে এই এসপ্তাহৰ ভিতৰত যদি সমস্যাবিলাক সমাধান কৰি দিব নোৱাৰে, তেতিয়াহ'লে অহা 19 তাৰিখে আমি অৰ্গাজুলি চাহ বাগিচাৰ সমূহ মজদুৰক লৈ পেলাই 4 ঘণ্টা ধৰ্ণা কাৰ্যসূচী, এই গেটৰ সন্মুখতে আমি 4 ঘণ্টা ধৰ্ণা কাৰ্যসূচী আমি পালন কৰিম। বাগিচাবিলাকত কম বেছি পৰিমাণে সকলোতে আমাৰ সুবিধা অসুবিধা আছেই, কিন্তু বিশেষভাৱে আমাৰ মঙলদৈ শাখাত যিবিলাক বাগিচা আছে সেই বাগিচাসমূহত আমাৰ চাহ ষ্টাফৰ পষ্টসমূহ ক'তো খালী নাই, ক'ত খালী আছে যদিও মানে কম দিনৰ বাবে খালী থাকে, 6 মাহ 1 বছৰ পূৰণ হৈ যায়। কিন্তু অৰ্গাজুলি বাগিচাত আজি 10 বছৰ 15 বছৰ ধৰি এই পদসমূহ খালী হৈ পৰি আছে, পূৰণ হোৱা নাই। সেইকাৰণে আজি আমি বাধ্য হৈছোঁ, অকল আজি ধৰ্ণা কাৰ্যসূচী লৈছোঁ বুলি কথা নাই, ইয়াৰ আগতে আমি 10 বাৰ 12 বাৰ মেনেজমেণ্টৰ লগত বহিছোঁ, আলোচনা কৰিছোঁ, সমাধান নোহোৱাৰ বাবে আজি আমি বাধ্য হৈ এই ধৰ্ণা কাৰ্যসূচী ল'ব লগা হৈছে। ঠিক তেনেকৈ চন্দনা চাহ বাগিচাৰ কথাও আছে, চন্দনা চাহ বাগিচা মাজতে লকআউটো হৈ গৈছিলে। আমি অসম চাহ মজদুৰ সংঘৰ তৎপৰতাত আমি লেবাৰ ডিপাৰ্টমেণ্ট ডিচিৰ লগত আলোচনা কৰি পেলাই চন্দনা চাহ বাগিচা পুনৰ খোলাৰ ব্যৱস্থা আমি কৰিছোঁ, দৰমহা দিয়াৰ ব্যৱস্থা আমি কৰিছোঁ, আৰু পৰ্যায়ক্ৰমে আমি ৰেচন দিয়াৰ ব্যৱস্থা আমি কৰি আছোঁ। গতিকে আমি অসম চাহ মজদুৰ সংঘ আমি শ্ৰমিকৰ পক্ষত আছোঁ, অসম চাহ মজদুৰ সংঘ আমি শ্ৰমিকৰ লগত আছোঁ, আৰু অসম চাহ মজদুৰ সংঘ সদায় শ্ৰমিকৰ লগত থাকিব, শ্ৰমিকৰ সমস্যা সমাধানৰ কাৰণে আমি সদায় তৎপৰ হৈ আছোঁ। নিশ্চয় আমি সকলো বাগিচাতে আমি দাবী জনাইছোঁ যে কোৱালিটি ৰেচন দিব লাগে। গাঁৱৰ ৰাইজে যিটো ৰেচন খায়, যিটো ৰেচন পায়, সেই একে ৰেচন বাগিচাটো দিব লাগে, যাতে কোনো ইফাল সিফাল হ'ব নালাগে। কাৰণ সকলো মজদুৰ আমি একেই, সকলো বাগিচাতে কোৱালিটি হ'ব লাগে, সকলো গাঁৱতে কোৱালিটি হ'ব লাগে। আৰু এতিয়া আমি লাহে লাহে এইসমূহ আমি দৃষ্টি দিয়া আৰম্ভ কৰিছোঁ, আৰু প্ৰায় এতিয়া বাগিচাসমূহতো কোৱালিটি ৰেচন দিয়া আৰম্ভ কৰিছে। জল জীৱনৰ কামবিলাকো আমাৰ বাগিচাসমূহত হৈছে যদিও যি ধৰণে হ'ব লাগিছিলে সেই ধৰণে আমি দেখিবলৈ পোৱা নাই। আমি চৰকাৰক ইতিমধ্যে চৰকাৰক দাবী জনাইছোঁ বা আমি আলোচনাও কৰিছোঁ যে বাগিচাসমূহত যিবিলাক জল জীৱনৰ যিবিলাক আঁচনি হৈছে এইসমূহ পৰ্যবেক্ষণ কৰিব লাগে, নিৰীক্ষণ কৰিব লাগে, আৰু প্ৰতি ঘৰ শ্ৰমিকৰ পৰিয়ালত প্ৰতিটো কোৱাৰ্টাৰতে খোৱা পানীৰ ব্যৱস্থা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে বুলি পেলাই আমি চৰকাৰক দাবীও জনাইছোঁ।